কাজলীয়ে দেখিলে এইবাৰ জুবিন গাৰ্গৰ আত্মা। কাজলীয়ে জুবিন গাৰ্গৰ আত্মাৰ লগত কথা পাতিলে। আপোনালোকে গম পায়নে কথাটো? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। এইখন অসমৰেই জুবিন গাৰ্গ ডাঙৰীয়া এগৰাকী তুলনীয়া কন্যা আছিল, আৰু সেই কন্যাগৰাকীয়ে বোলে এতিয়া নিজ মুখেই স্বীকাৰ কৰিছে তেওঁ হেনো জুবিন গাৰ্গৰ আত্মাৰ লগত কথা পাতিছে। তেওঁ সঁচাকৈ মতিভ্ৰম হ'ল নেকি? তেওঁ টকাৰ লোভত এতিয়া আবুল তাবুল বকিবলৈ ল'লে নেকি? জুবিন গাৰ্গৰ নাম লৈ লৈ যিহেতু ফেচবুক আৰু ইউটিউবত তেওঁ ভিডিঅ' প্ৰস্তুত কৰিছে, সেইটোত আমি ক'ব লগা একো নাই। কিন্তু মানুহক যে বুৰ্বক বনাইছে, অকৰা বনাইছে, এই কথাটোত আমি কিন্তু বেয়া পাইছোঁ। কাৰণ কাজলীয়ে কৈছে যে তেওঁ হেনো জুবিন গাৰ্গৰ আত্মাৰ লগত কথা পাতিছে। এজন মৃত ব্যক্তিৰ লগত মৃত ব্যক্তি আত্মাৰ আহি কাৰোবাৰ লগত কথা পাতেনে? মৃত্যু হোৱাৰ পাছত যিমানেই আপোনজন নহওক, যিমানেই যি নহওক, সপোনত কেতিয়াবা কাৰোবাক দেখা দিয়ে। কিছুমান যিসকলে মনত ভাবি থাকে, সেইসকলে সপোনত তেওঁলোকৰ লগত কথোপকথন হোৱা বা সপোনত দেখা শুনি পাইছোঁ। কিন্তু কাজলীয়ে কৈছে যে এতিয়া বোলে জুবিন গাৰ্গৰ আত্মাৰ লগত তেওঁ হেনো কথা পাতিছে। অসমবাসীক লগতে আমাৰ ছ'চিয়েল মিডিয়াখনতো তেওঁ ভুল এটা প্ৰচাৰ কৰিছে। কাৰণ মৃত ব্যক্তি কেতিয়াও আত্মাৰূপে আহি কোনো মানুহৰ লগত কথা নাপাতে। কাৰণ জুবিন গাৰ্গে এগৰাকী তুলনীয়া কন্যা তুলিছিল, আৰু সেই কন্যাগৰাকীক বাৰু জুবিন গাৰ্গৰ আত্মাটো গৈ কিয় ইমানকৈ তেওঁৰ লগত কথা পাতিব? যদি বা কথা পাতিবলৈ মন আছে, তেনেহ'লে জুবিন গাৰ্গৰ পত্নী গৰিমাৰ শইকীয়া গাৰ্গৰ লগত পাতিব। কিন্তু এই কাজলীৰ লগত কিয় পাতিব তেওঁ আত্মাই কথা? এইবিলাক ভুল প্ৰচাৰ কৰি কাজলীয়ে আচলতে কি বিচাৰিছে? মানে তেওঁ টকাৰ লোভত এতিয়া ব্ৰেইনে কাম নকৰা হৈ আবুল তাবুল বকি ছ'চিয়েল মিডিয়াত নানা ধৰণৰ কিছুমান কথা কৈ মানুহবিলাকক আভুৱা এটা সৃষ্টি কৰিবলৈ লৈছে। গতিকে সেয়েহে মই এই ভিডিঅ'টো আপোনালোকৰ আগত প্ৰস্তুত কৰিলোঁ। কাৰণ কোনো মৃত্যু হোৱাৰ লোক আহি কাৰো আত্মীয়ৰ লগত বা নিজৰ কন্যা বা নিজৰ সন্তানৰ লগত কোনো মৃত্যু হোৱা লোকৰ আত্মাই কেতিয়াও কথা নাপাতে। সেই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু কাজলী সঁচাকৈ ব্ৰেইনে কাম নকৰা হৈছে বুলিয়ে মই কথাষাৰ আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। আৰু আপোনালোকৰ মতামতসমূহ জনাবলৈ নাপাহৰিব। কাৰণ ক'ৰবাত আপোনালোকে শুনিছেনে মৃত্যু হোৱাৰ লোক আহি নিজৰ সন্তান নালাগে, নিজৰ প্ৰেয়সী বা নিজৰ ভালপোৱাজনৰ লগতো আত্মাৰ আহি কথা পাতিছে নেকি? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব।